অধ্যক্ষ মহোদয়, ৰাজ্যপাল ডাঙৰীয়াৰ ভাষণত অসমৰ ৩৮% জনগোষ্ঠীৰে সমৃদ্ধ সংখ্যালঘুসকলৰ বাবে মাত্ৰ এটা শব্দ ব্যৱহাৰ কৰি যি বদান্যতাৰ পৰিচয় দিলে তাত আমি কেনেকৈ ধন্যবাদ জ্ঞাপন কৰিব পাৰোঁ। মাননীয় অধ্যক্ষ মহোদয়, আমি জানো যে ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি অসমৰ জনসংখ্যাৰ ৩৮% সংখ্যালঘু, তাৰে ৩৪.২২% সংখ্যালঘু মুছলমান, ৩.৭% খ্ৰীষ্টিয়ান, 0.১% জৈন, 0.২% বুদ্ধ। এইসকলক লৈ ৩৮% সংখ্যালঘু জনসাধাৰণ। আৰু ৰাজ্যপাল ডাঙৰীয়াই ৭২ পৃষ্ঠাৰ ভাষণত ৫৭, ৫৮, ৫৯ পৃষ্ঠাত সামাজিক ন্যায় আৰু সংখ্যালঘু পৰিক্ৰমাৰ কথা ক'লে, কিন্তু এঠাইত ক'তো সংখ্যালঘু জনগোষ্ঠীৰ কল্যাণৰ কাৰণে কোনো আঁচনি বা কোনো সীতাৰকতা উল্লেখ নকৰিলে। অধ্যক্ষ ডাঙৰীয়া, আমাৰ সংখ্যালঘু উন্নয়ন এটা বোৰ্ড আছে আৰু সেই সংখ্যালঘু উন্নয়ন বোৰ্ডত ২০২২-২৩ বিত্তীয় বৰ্ষত তেতিয়া ১১,৪০,০০,০০০ টকা বাজেট এলোকেশ্যন দিছিলে আৰু সেই বাজেট এলোকেশ্যন মতে এই ডিপাৰ্টমেণ্টে প্ৰপ'জেল ছাবমিট কৰিলে, কিন্তু ১ টকা চেংচন নিদিলে। ২০২৪-২৫ বৰ্ষটোতো এতিয়ালৈকে ১ টকা এই ডিপাৰ্টমেণ্টক চেংচন দিয়া হোৱা নাই। ছাৰ, সংখ্যালঘু সম্প্ৰদায়টো শিক্ষা, স্বাস্থ্য, যাতায়াত আদি অনুন্নত পিছপৰা সম্প্ৰদায়, এইটো আগবঢ়াই নিয়াৰ কাৰণেই মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ড, কিন্তু এই বোৰ্ডত কোনো ধৰণৰ উন্নয়নমূলক কামৰ ব্যৱস্থা নাই। চৰকাৰে কোনো ধৰণৰ বাজেট টকা নিদিয়ে। কেনেকৈ এই ডিপাৰ্টমেণ্টটো, এই জাতিটো কেনেকৈ উন্নয়ন হ'ব? আজি শিক্ষাৰ ক্ষেত্ৰত আমাৰ এই অনুন্নত পিছপৰা জাতিটো আগবঢ়াই নিয়াৰ কাৰণে চৰকাৰ পদক্ষেপ ল'ব লাগে। মোৰ সমষ্টিতে দুখন মহাবিদ্যালয় আছে, এখন ৰূপহী আৰু এখন জুনিয়ৰ মহাবিদ্যালয়। দুয়োটাতে মাত্ৰ কলা শাখাটো আছে, বাণিজ্যও নাই আৰু বিজ্ঞান শাখাও নাই। যিবিলাক আমাৰ ল'ৰা ছোৱালী বিজ্ঞান আৰু বাণিজ্য পঢ়াৰ কাৰণে তেওঁলোকে সপোন ৰচি আছে, এই দুয়োটা বিষয় নাথাকাৰ কাৰণে তেওঁলোকে পঢ়িব নোৱাৰে। শিক্ষাৰ ক্ষেত্ৰত বহুতো পিছ পৰি আছে। গতিকে ২০২৩ চনত এই সদনতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে ৰূপহী মহাবিদ্যালয়ত বিজ্ঞান শাখা দিব বুলি। তাৰ প্ৰচেছো হ'ল, কিন্তু আজিলৈকে বিজ্ঞান শাখা ৰূপহীত নাপালে। মই আপোনাৰ জৰিয়তে বিভাগক, মাননীয় মুখ্যমন্ত্ৰী তথা বিভাগীয় মন্ত্ৰী মহোদয়ক অনুৰোধ জনাম যে ৰূপহী আৰু জুনিয়ৰ মহাবিদ্যালয়ত বিজ্ঞান আৰু আমাৰ বিজ্ঞান শাখা আৰু বাণিজ্য শাখা দুয়োটা শাখা দি যায়, তিনিওটা শাখাৰে আমাৰ বিদ্যালয়সমূহ চলে। আমাৰ নতুন ভৱিষ্যতৰ প্ৰজন্মসকলক যাতে আমি সুশিক্ষাৰে শিক্ষিত কৰিব পাৰোঁ, তাৰ কাৰণে মনোযোগ দিয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু আমাৰ যিবিলাক হায়াৰ ছেকেণ্ডেৰী, হাই স্কুল, এম ই স্কুল, LP স্কুল, তাত বিষয় শিক্ষকসকল নাথাকাৰ কাৰণে, আমাৰ ছাত্ৰ অনুপাতে শিক্ষক নাথাকাৰ কাৰণে শিক্ষাৰ দিশটো একেবাৰে পিছ পৰি আছে। গতিকে ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক নিযুক্তি আৰু বিষয় শিক্ষকসমূহ যিবিলাক খালী হৈ আছে, সেই খালী পদসমূহ পূৰণ কৰাৰ কাৰণে মই আপোনাৰ জৰিয়তে বিভাগক মই অনুৰোধ জনাইছোঁ। স্বাস্থ্যৰ ক্ষেত্ৰত ছাৰ আমাৰ এনেকুৱা অৱস্থা, আমাৰ কছাৰীগাঁও, মাহাৰীপাৰ, ডিংমুৰী, চাপৰি 3টা পঞ্চায়ত, আৰু এই 3টা পঞ্চায়ত এলেকাত প্ৰায় 50,000 জনসংখ্যা। আৰু এই 50,000 জনসংখ্যাৰ মাজত ছাৰ আমাৰ এটা মাত্ৰ হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ আছে। 50,000 জনসংখ্যাৰ ভিতৰত এটা হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ আছে। তাত এজন CHO দিছে, এদিন থাকিলে 3 দিন নাথাকে। এই চিকিৎসাৰ কাৰণে প্ৰায় 6-7 কিলোমিটাৰ এলেকাৰ ভিতৰত কোনো ধৰণৰ চিকিৎসালয় নাই। গতিকে আমি চৰকাৰক এটা আবেদন দিছোঁ আৰু আপোনাৰ জৰিয়তে স্বাস্থ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ এই হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ য'ত আছে কালিয়াডিগাত, এই কালিয়াডিগাত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ উন্নতি কৰি আমাৰ এই তিনিওটা গাঁও পঞ্চায়ত এলেকাৰ প্ৰায় 50,000 জনসাধাৰণৰ চিকিৎসাৰ কাৰণে যাতে স্থায়ীভাৱে চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্যকৰ্মীক নিয়োগ কৰা হয়, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। অধ্যক্ষ মহোদয়, আমাৰ ভাৰতীয় নাগৰিকসকলৰ
আঁচনি যিবিলাক আমাৰ আঁচনি লোৱা হৈছিলে 2016 পৰা 17 চনত এম্পাৱাৰ কমিটি 108, 119, 127, 128 মোৰ সমষ্টিত টোটেল 256টা স্কিম লোৱা হৈছিলে আৰু প্ৰায়বিলাক স্কিমে আধৰুৱা হৈ ৰৈছে আৰু কিছুমান ধন আত্মসাৎ কৰিছে গতিকে এই 256টা আঁচনি তদন্ত হ'ব লাগে তদন্ত প্ৰতিবেদন সাবমিট কৰিব লাগে আৰু যিসকলে অৱহেলা কৰিছে কিছু পইচা আত্মসাৎ কৰিছে সেইসকলক শাস্তি বিহাৰ কাৰণে ব্যৱস্থা ল'ব লাগে অধ্যক্ষ মহোদয় আজি আমাৰ নাগৰিকসকলৰ যিটো অধিকাৰ ভূমি অধিকাৰ ভাৰতীয় নাগৰিকৰ ভূমি অধিকাৰ সেই ভূমি অধিকাৰৰ পৰা আমাৰ লোকসকলক অধিকাৰ নাইকিয়া কৰা হৈছে মোৰ সমষ্টিত ছাৰ শ্ৰী বিনোদ হাজৰিকা মোৰ সমষ্টি ছাৰ পূৰ্বান্ন বৰগলি সুতিৰপাৰ লাঠিবাৰী শীতলমাৰী শিয়ালমাৰী শীতলমাৰী পথাৰ বাগাটাপু আলিবাৰী গণেশ টাপু এইবিলাক ঠাইৰ পৰা ভাৰতীয় নাগৰিকসকলক উচ্ছেদ কৰা হৈছে আৰু তেওঁলোকক এতিয়ালৈকে কোনো ধৰণৰ সংস্থাপন দিয়া হোৱা নাই এই লোকসকলে গৃহহীনভাৱে অন্নহীনভাৱে তেওঁলোকে অনাই খবৰীৰ নিচিনা ঘূৰি থাকিব লগা হৈছে ছাৰ আপোনাৰ জৰিয়তে মই অনুৰোধ কৰিছো ছাৰ আপোনাৰ জৰিয়তে মই চৰকাৰক অনুৰোধ কৰিছো এই অসহায় লোকসকলক মাটি ভেটি দি তেওঁলোকক যাতে স্থায়ীভাৱে সংস্থাপন দিয়া হয় তাৰ কাৰণে মই বিলম্বভাৱে এই চৰকাৰক অনুৰোধ জনাইছো থেংক ইউ শ্ৰী বিনোদ হাজৰিকা